আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া হৈছে ৰাতিপুৱাৰ ভাগতে। আচলতে ওলাই আহিব লাগিছিল ঘৰৰ পৰা। মই গেটৰ ওচৰলৈকে আহিলোঁ। যিহেতু ফোন কৰোঁতে ক'লে যে হ'ব, নিজৰ গেটৰ মুখত থাকি এনেকুৱা হ'লেও হ'ব। এইটো এটা খুব ধুনীয়া প্ৰশংসনীয় এটা অভিযান। ভৰলু নৈৰ ওপৰত প্ৰথমবাৰ নাওৰ খেল। মানে সংগীতৰ ভগৱান জুবিন গাৰ্গৰ ওপৰত উৎসৰ্গিত এইটো অনুষ্ঠান। ছেভ ভৰলুৰ যিটো মানে ভৰলু বচাও অভিযান, তাৰ দ্বাৰা আয়োজিত কৰা হৈছে। এয়া চাওকচোন কিমান ভাল লাগিছে, মানে খুবেই ভাল লাগিছে। সঁচাই ভৰলুখন এনেকেই নাও চলক, নাও খেল হওক, ইয়াত কিবা এক্টিভিটিজ হওক, ভৰলুখন জীয়াই থাকক তাকেই কামনা কৰিছোঁ। বহুতে নাজানে এইখন ভৰলু নৈ বুলি। গুৱাহাটীৰ বহুত মানুহে এইটো এটা নলা বুলি কয়। বৰ দুখ লাগে শুনি নৈ এখনক নলা বুলি ক'লে। আৰু খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। আমাৰ শুভেচ্ছা থাকিল, যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰিম। আৰু আজি অৱশ্যে ওলাই যাব নোৱাৰিলোঁ, তাৰ বাবে বহুত দুখিত। এয়া ঘৰৰ মুখৰ পৰাই অকণমান ভিডিঅ' কৰি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। এইখন এখন ভৰলু নদীহে দেই। সকলোৱে মৰম দিব, নদীখন জীয়াই ৰাখিব। আৰু আহি এয়া দেখিছেই নহয়, আজি আচলতে মোৰ নিমন্ত্ৰিত অতিথি আছে, যাৰ কাৰণে মই গেছত ভাজি বহায়ে দৌৰ মাৰিছিলোঁ তললৈ। আৰু এয়া আহি পেলাই ভাজিখন নমাই থৈ দিছোঁ। তাৰপাছত ব'লক সৰু সুৰাকৈ অকণ কিনো কৰিলোঁ দিনটোত দেখাই থাকোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া লৈছোঁ অকণমান ৰাতিপুৱাতে মাছ বনাবলৈ। আৰু আলহী আহিলে কি হয় জানেনে, মই একদম ইজি মেথডত বনাবলৈ চেষ্টা কৰোঁ। বৰ বেছি দীঘলীয়া মেথডবিলাক কৰি নাথাকোঁ, যিহেতু কেইবাটাও আইটেম বনাবলগীয়া হয়। সেইকাৰণে ব'লকচোন সহজতে দেখায়ে থাকোঁ, তথাপিতো আজিও দেখাইছোঁ। এইফালে লোকেল চিকেন, ব্ৰইলাৰ চিকেন সকলো আছে। আৰু এয়া লৈছোঁ বিলাহী। আচলতে মিক্সিটোতেই এনেকৈ যদি এটা পেষ্ট বনাই লৈ বনাওঁ, তেনেহ'লে কিমান সস্তা হৈ যায় ভাবকচোন। এনেকৈ কিন্তু খাবলৈও বেয়া নালাগে। আৰু ৰ'দটো অকণমান কমা দেখি ভাবিলোঁ একে টেঙাও নহয়, জ্বলাও নহয়, এনেকুৱাকৈ বনাই খাওঁ। অলপ ধনিয়াও দিছোঁ ইয়াতে, ইচ্ছা কৰিলে পদিনাও দিব পাৰে। মই ধনিয়া আছিল কাৰণে ধনিয়াই দিছোঁ। অকণমান সৰিয়হ আৰু কাজু তিয়াই থৈছিলোঁ। আচলতে মই ভাপা বনাম বুলি, কিন্তু ভাপাটো কেঞ্চেল হ'ল শেষত। এনেকৈয়ে বনাওঁ ব'লকচোন। অকণমান সৰিয়হ আৰু কাজু 4টামান দি দিছোঁ। আৰু ইয়াতে কিন্তু আৰু এটা বস্তু দিম, সেইটো হৈছে মানে এয়া পিঁয়াজটো দিবই লাগিব, নিদিলেও কথা নাই। যদি খাই দিব, পিঁয়াজ এটা দিছোঁ আৰু 2ফুটামান মই নহৰু দিছোঁ। ইচ্ছা কৰিলে নহৰুটো এভইডো কৰিব পাৰে। আৰু তাৰপাছতে ইয়াত কিন্তু মই এটা বস্তু, বিশেষ বস্তু দিব লাগে, সেইটো হৈছে দৈ। দৈ বা ক্ৰীম কিবা এটা নিদিলে ভাল নালাগে এইটো আঞ্জা খাবলৈ। দৈ দিছোঁ, যিহেতু অকণমান মই নেমু ব্যৱহাৰ কৰিম, সেইকাৰণে 3 চামুচমান মই ইয়াতে দৈয়ে ব্যৱহাৰ কৰিছোঁ। আৰু ব'লক পেষ্টটো বনাই লওঁ। একদম ইজিলি মাছৰ আঞ্জাখন হৈ যায়। যেতিয়া মানুহ ঘৰত বেছি থাকে, বেছি বস্তু বনাবলগীয়া হয়, তেতিয়াহ'লে মই এনেকৈ বনাবলৈ চেষ্টা কৰোঁ, যাতে সহজতে মোৰ হৈ যায়। কাটা কুটাত বেছি সময় নালাগে। অলপ ক'লা জিৰা ফুটাই পেষ্টটো বাকি দিছোঁ। ইমান ইজি হয়নে নহয় বাৰু? আৰু অকণমান নিমখ দিছোঁ, যাতে সোনকালে গলিও যায়, সিজিও যায় বস্তুখিনি। আৰু লগতে নিমখটোতো লাগিবই। আৰু এয়া মই গোটেই প্ৰচেছ দেখাই থকা নাই, মানে সেইখিনি ভজাৰ পাছত পানী দি মাছ দিলোঁ, জলকীয়া কেইটামান পেলাই থ'লোঁ আৰু লগতে অকল নেমু চেপি নমাই থৈছোঁ। আপোনালোকে যদি টেঙা খাবলৈ ইচ্ছা নকৰে, নেমুকণ এভইড কৰিব পাৰে। আৰু অকণমান ধনিয়া কাটি থৈ দিলোঁ। মোৰ মাছৰ আঞ্জা ৰেডি। মাজৰ অলপ প্ৰচেছ মই দেখুওৱা নাইকিয়া, যিহেতু কিনো আৰু সেইবিলাক দেখাই থাকিম। আৰু এইবাৰ আকৌ মই কেৰাহীখন পাতি লৈছোঁ। এই কেৰাহীখন দেখাত ক'লা, কিন্তু বনাবলৈ বিৰাট ভাল লাগে। মোৰ এই কেৰাহীখন খুবেই প্ৰিয়, কিন্তু কেতিয়াবা কেৰাহীটো ক'লা কাৰণে অকণমান কমেণ্ট বেয়াও পাওঁ। আৰু তাৰপাছতে এয়া লৈছোঁ অলপ মানে তেলতে চেনি কেৰামেল কৰি পিঁয়াজ দিছোঁ। আৰু এয়া জালুক, জিৰা, ধনিয়া সেইখিনি তিয়াই থৈছিলোঁ, তাৰ পেষ্টটো বনোৱাৰ আগতে মই ইয়াতে দি ল'লোঁ অকণমান আদা নহৰু পেষ্ট। সেইখিনি দিয়াৰ পাছত দিলোঁ এই যে জালুক, জিৰা, ধনিয়াৰ পেষ্ট, অকণমান মিট মছলা, আৰু এইখিনি ভাজি আছোঁ হালধি অকণমান দি পেলাই। তাৰপাছত মই ইয়াত বহাইছোঁ ব্ৰইলাৰ চিকেনখিনি। আচলতে পিঁয়াজখিনি পেষ্ট বনাই দিলেও ভাল লাগে, কিন্তু মই আজি এনেকৈয়ে দিলোঁ। অকণমান চিকেনৰ তুলনাত মোৰ পিঁয়াজ কমেই হ'ল। এইফালেও আকৌ মই লৈছোঁ পিঁয়াজ, আদা, নহৰু, বিলাহী এটা পেষ্ট বনাই। এয়া দেখিছে নহয়, আকৌ এখন কেৰাহী পাতি তাতে চেনি অকণ কেৰামেল কৰি, লং, ইলাচি, ডালচেনি দি, তাতেও মই সেই যে
পিঁয়াজ বিলাহী আদা নহৰু পেষ্টটো ঢালি দিছোঁ। এইফালে বনাম লোকেল চিকেনখন। একদম সহজতে বনাইছোঁ। হাতত যিহেতু সময় কম, সাৰা মোচা বাইদেউ মানে দিদিগৰাকীও যিহেতু অহা নাই ৰাতিপুৱা, সেইবিলাক ডিউটিও কৰি পেলাই ভাত বনাবলৈ বৰ দেৰি লাগি যায়। আকৌ জিৰা ধনিয়া হালধিৰ পেষ্ট মানে জিৰা ধনিয়া আৰু জালুকৰ পেষ্টটো দি দিছোঁ আৰু লোকেল চিকেনখিনি বাকি দিছোঁ। আৰু ইয়াত বিশেষ একো আৰু মা মছলা নিদিওঁ। এয়া দিছোঁ মই অকণ অমিতা আৰু আলু। এনেকৈ ভাল লাগে। অমিতা অকণমান লোকেল চিকেনত দিলে, আৰু অমিতাটো খালি ভাল হ'ব লাগে, সেইটো মন কৰিবলগীয়া কথা। কেইটামান সৰু ডাঙৰ গুটি আলু আছে, তাকো মই এইয়া ব্ৰইলাৰ চিকেনখিনিত দি দিছোঁ। একচুৱেলি অলপ মিডিয়াম চাইজৰ গুটি ডাঙৰ আলুটো দিলে ভাল লাগে। মোৰ পিছে নাছিলে, গতিকে মই অলপ গুটি আলুৱে দি দিলোঁ, মানে অকণমান ডাঙৰ চাইজৰ গুটি আলু। এনেকৈ দিবচোন, বৰ ভাল লাগে, মই ভাল পাওঁ। আৰু এইয়া হোৱাৰ আগে এটা বিলাহীও মই দিছোঁ। যিহেতু বিলাহীটো এনেকৈ দিলেও কেতিয়াবা তাৰো টেষ্টটো অকণ বেলেগ হয়। এনেকৈ 4 ফাল কৰি দি থৈছোঁ, এতিয়া গলি যাব ইয়াতে। আৰু তাৰপিছত অলপ ভোট জলকীয়া, ৰঙা ভোট জলকীয়া কাটি দিছোঁ। আৰু তাৰপিছত কেইটামান এনেও জলকীয়া মই পেলাই থৈছোঁ, খোৱা মানুহে খাব। আৰু এয়া বাতি এটা বহাই দিছোঁ, আৰু তাতে অলপ ঘিউ দি দিছোঁ। এই ব্ৰইলাৰ চিকেনত অকণমান ঘিউ মৌ বেছি হ'লে মানে ভাল লাগে খাবলৈ। আৰু এয়া মই অঙঠা এটা পুৰি তাতে বহাই কাঁহীখনেৰে ঢাকি দিছোঁ, যাতে ধোঁৱাটো তাতে ৰৈ যায়, মানে তেতিয়াহে ভাল লাগে। স্ম'ক গোন্ধটো, মানে যিটো ধোঁৱাৰ গোন্ধটো আহে, সেইটো ভাল লাগে। বহুত দেৰি উতলালোঁ দেই। তাৰপাছত সেইখিনি মই ঢাকনা খুলি ঘিউখিনি বাকি দিলোঁ তাতে। আৰু এয়া মোৰ ব্ৰইলাৰ চিকেন ৰেডি। তাৰপাছতে আহিল লোকেল চিকেনখিনি লৈ। একেই মেথডত বনাইছোঁ। ইয়াত খালি একো নাই, মানে জিৰা ধনিয়া আৰু জালুক দিছোঁ, আৰু তেনেকেই উতলাই আছোঁ দি পেলাই। সেইখিনি বস্তুৱেই মেইন ইয়াত। আৰু এইফালে মই কুকাৰত লৈছোঁ অলপ পোলাও বহাবৰ কাৰণে। ঘিউ দিছোঁ, তাতে লং ইলাচি দালচেনি আৰু অকণমান চেনি কেৰামেল কৰি, পিঁয়াজ আৰু মই ইয়াতে গাজৰ দিছোঁ। ইচ্ছা কৰিলে বিনো দিব পাৰে, মই দিয়া নাইকিয়া। আৰু তাৰপাছতে চেনিখিনি কেৰামেল হোৱাত চাউলখিনি দি দিছোঁ। তেতিয়া মানে ৰংটো অকণমান চেঞ্জ হয়, চাউলখিনি ভাল লাগে। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, অলপমান দুফুটামান মই নহৰু থেতেলাই দি দিছোঁ। এনেকৈ দি চাবচোন, পোলাওৰ মানে গোন্ধটো বৰ ধুনীয়া হয়। আৰু বহুত দেৰি তিয়াই থৈছিলোঁ যিহেতু, কম পানী দিছোঁ, অলপ বাটাৰ দিছোঁ মানে পানী দিয়াৰ পিছত। আৰু এয়া ঢাকনা মাৰি থৈ দিছোঁ। একদম ইজিলি হৈ যায়, খাবলৈ বহুত ভাল লাগে। এই পোলাওটো সহজতেও হয়, এনেকৈ কেতিয়াবা বনাই খাই চাব পাৰে। আৰু এয়া মোৰ লোকেল চিকেন পোলাও এয়া হৈ গ'ল। চালাডো বনালোঁ, দেখুওৱা নহ'লে। এয়া পাপৰ। আৰু ভাবিছোঁ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।